গোখাইগাঁৱৰ ভূমকা ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ ভয়ালকা ছবি। চিকিৎসালয়খনত ৰোগীক চিকিৎসাৰ বাবে নাই এখন বিছনাও। বিছনাৰ পৰিৱৰ্তে ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰা হৈছে চকীৰ ওপৰত। চিকিৎসালয়খনত নাই পৰ্যাপ্ত পৰিমাণৰ কৰ্মচাৰীও। দুগৰাকী GNM নাৰ্ছে চলাই গৈছে চিকিৎসা সেৱা। ৪ নং বিধানসভা সমষ্টিৰ বিধায়ক ৰূপম চন্দ্ৰ ৰায় উপস্থিত হৈ বুজ লয় চিকিৎসালয়খনৰ। আৰু লগতে আন্তঃগাঁথনি উন্নয়নৰ আশ্বাস প্ৰদান কৰিছে বিধায়ক ৰূপম ৰায়। দৃশ্য আমি দেখুৱাইছো। এনেধৰণে এতিয়া এখন স্বাস্থ্য কেন্দ্ৰৰ ভয়ালকা ছবি পোহৰলৈ আহিছে, কিয়নো চিকিৎসালয়খনত ৰোগীক চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত সুবিধা, নাই এখন বিছনা। বিছনাৰ পৰিৱৰ্তে ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰা হৈছে মাত্ৰ এখন চকীৰ ওপৰত। যিবিলাক সমিতি থাকে মেনেজমেণ্ট সমিতি, এই মেনেজমেণ্ট সমিতিবিলাকত পাব্লিক ৰিপ্ৰেজেণ্টেটিভে চেয়াৰমেন কো চেয়াৰমেন হৈ পেলাই সমিতিবিলাক গঠন কৰিব লাগে। সেই উদ্দেশ্যে আজি ইয়াতে আহিছিলোঁ আৰু ইতিমধ্যে সমিতি গঠন হ'ল। মোকে ধৰি আমাৰ সন্মানীয় MCLA আমি একেলগে মিলি আৰু এই অঞ্চলৰ সন্মানীয় ব্যক্তিসকলক লৈ আমি এখন সমিতি গঠন কৰিছোঁ। কাৰণ হস্পিটেলখনৰ আপোনালোকে সকলোৱে জানে ভগৱানৰ পিছতে মানুহক ডক্টৰবিলাকক ভগৱান বুলি ভাবে আৰু হস্পিটেলখন এটা মন্দিৰ বুলি সকলোৱে ভাবে। আৰু তাৰ কাৰণে আমি আজিৰ সমিতিখন গঠন কৰাৰ পিছতে সন্মানীয় MCLA ডাঙৰীয়া আৰু মই মিলি এটা কথাই কৈছোঁ যে আমি হস্পিটেলবিলাক পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিব লাগে। এই অঞ্চলৰ ৰাইজে যিটো সুবিধাৰ্থে চৰকাৰে এই হস্পিটেলখন বনাই দিছে, এই অঞ্চলৰ ৰাইজে যাতে সুবিধা পাব পাৰে তাৰ কাৰণে যি যাৱতীয় ব্যৱস্থা কৰিব লাগে এজন বিধায়ক হিচাপে সেইখিনি কাম আমি কৰি যাম। আৰু যিহেতু এতিয়া এইটো মেনেজমেণ্ট সমিতিৰ সভাপতি হিচাপে দায়িত্ব ল'লোঁ, গতিকে আগন্তুক দিনত এই অঞ্চলৰ ৰাইজে যাতে চিকিৎসাৰ ক্ষেত্ৰত অসুবিধা নহয় সেই ক্ষেত্ৰত আমি চোৱা চিতা কৰিম। আৰু হস্পিটেলৰ যিখিনি সমস্যা আছে, এই MPHCটোৰ যি কাম যাৱতীয় কাম কৰিবলগীয়া আছে আমি অতি সোনকালে আমি এই কামখিনি কৰিবলৈ আমি যত্ন কৰিম। ইমাৰ্জেঞ্চি নাই, মই এইটো কথা কৈছোঁ, এই ক্ষেত্ৰত যথেষ্ট অসুবিধা আছে। হস্পিটেলটোত যথেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম কৰিবলগীয়া আছে আৰু পেচেণ্টৰ যথেষ্ট অসুবিধা হৈ আছে। আৰু সেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে এইটো চৰকাৰে এই ব্যৱস্থাবিলাক লৈছে যে জনপ্ৰতিনিধিবিলাকে সমিতিৰ প্ৰেচিডেণ্ট হ'ব লাগে, ভাইচ চেয়াৰমেন হ'ব লাগে। কাৰণটো এটাই, আৰু জনপ্ৰতিনিধিবিলাকে নিজে সমিতিত থাকিলে এইবিলাক বস্তু চোৱা চিতা কৰাৰ ক্ষেত্ৰত অলপ সুবিধা হয়। তাৰ কাৰণে মই যিহেতু নতুনকৈ বিধায়ক হৈ আহিছোঁ, ঠাইবিলাক ভিজিট কৰি আহিছোঁ, যথেষ্ট অসুবিধা আছে। আমি একেলগে মিলি এই সমস্যাবিলাক সোনকালে সমাধান কৰিম। আপুনি যিটো কথা কৈছে এই সমস্যাটোও সোনকালে মই আমাৰ BTCৰ যি হেল্থ মিনিষ্টাৰ আছে তেখেতৰ লগত কথা পাতি, অসম চৰকাৰৰ যি হেল্থ মিনিষ্টাৰ আছে তেখেতৰ লগত কথা পাতি মই আৰু ইয়াৰে সন্মানীয় MCLA একেলগে মিলি এই সমস্যাখিনি আমি সমাধান কৰিম। মানে হৈ আছে যিবিলাক সমিতি থাকে মেনেজমেণ্ট সমিতি, এই মেনেজমেণ্ট সমিতিবিলাকত পাব্লিক ৰিপ্ৰেজেণ্টেটিভে